গুলাগুলি করেছিল ডাক হাতের করা আমি এক সপ্তাহ বাহিৰত আছিলোঁ এক সপ্তাহৰ ভিতৰত আমি ভিডিঅ' কৰিব পৰা নাই আমাক আজি দেখো আমি আমাৰ হাঁহে কিমান কণী দিছে এক সপ্তাহ আগত আমি 8টামান কণী পাইছিলোঁ কালি পৰহি বেছিকৈ পাইছোঁ আজি চাওঁ কিমান পাইছোঁ আহক ধন্যবাদ দেখক হাঁহবিলাক কিন্তু আমি কালি 3টা হাঁহ বিক্ৰী কৰিছোঁ এটা বিক্ৰী কৰিছোঁ এজন লৈ গৈছে 800 টকা আৰু দুটা বিক্ৰী কৰিছোঁ 1500 টকা 3টা মোটা হাঁহ বিক্ৰী কৰি দিছোঁ আপোনালোকেও পোহক বহুত দামত বিক্ৰী কৰিব পাৰিব এইবিলাক হাঁহ বহুত ওজন হয় আহক চাওক কিমান বন্ধুসকল মানে আমাৰ এটা কথা হ'ল এইটোত খেৰ বিচাৰি দিব লাগিব খেৰ যে আমি কওঁ আমাৰ গুৰুৱে যে খায় ধানৰ খেৰ এইটো খেৰ বিচাৰি দিব লাগিব নহ'লে কি হয় কণীবিলাক ভাঙি যায় চাওক আমাৰ দুটা কণী ভাঙি গৈছে আজিও এয়া চাওক এইবিলাক কণী ভাঙি গৈছে চাওক বন্ধুসকল এয়া চাওক কণী ভাঙি গৈছে আৰু এটা ভাঙি গৈছে ইয়াত চাওক বন্ধুসকল এয়া আৰু এটা দুটা কণী ভাঙি গৈছে এইবিলাক আমাৰ কণী আজি কণী কেইটা পাইছোঁ 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা কণী পাইছিলোঁ বন্ধুসকল 16টা কণী পাইছিলোঁ আপোনালোকে যদি হাঁহ পোহে তেনেহ'লে বহুত এটা লাভজনক ব্যৱস্থা আমি কওঁ যে মুৰ্গী আছে বা বেলেগ কিবা কিবি পোহাতকৈ হাঁহত বহুত লাভ আমি চাওক আজি 16টা কণী পাইছোঁ আমি এতিয়া ঘৰত নাছিলোঁ এসপ্তাহমান যদি ঘৰত থাকিলে হয় তেনেহ'লে মই অলপ চেষ্টা কৰিলোঁ হয় বা ভালকৈ দানা দিলোঁ হয় 2-3 টাইম আমি ঘৰত নাছিলোঁ আমাৰ বাইদেউজনী অলপ চাইছে বহুত হেল্প কৰিছে তথাপি মানে আমি যেনেকৈ চাম ঘৰৰ মানুহটো ইমান হেৰি কৰিব নোৱাৰিব তথাপি ভালেই হৈছে আজি 16টা কণী পাইছিলোঁ তাৰ ভিতৰত দুটা ভাঙি গৈছে আমি কম হাঁহত কেনেকৈ লাভ হ'ব আপোনালোকে চাব জানুৱাৰী আহি আছে এতিয়া যদি হাঁহ পোহে জানুৱাৰীত এটা হাঁহ আপুনি 600-700 টকা বিক্ৰী কৰিব পাৰিব বন্ধুসকল কালি আমি দুটা হাঁহ বিক্ৰী কৰিছোঁ 1500 টকা আৰু এটা হাঁহ বিক্ৰী কৰিছোঁ 800 টকা তেনেহ'লে চাওকচোন এটা মুৰ্গী আপুনি কিমান বেচিব পাৰিব মিনিমাম 400 টকা বা 350 টকা বিক্ৰী কৰিব পাৰিব এইবিলাক হাঁহ আপুনি যদি পোহে 3 মাহতে এইবিলাক 4 কেজি 3.5 কেজি হ'ব ওজন গড়ে 3 কেজি 3.5 কেজি হ'বই মাইকীবিলাক 3 কেজি মোটাবিলাক 3.5 কেজি এটা 3.5 কেজি ওজনৰ হাঁহ যদি আপুনি বজাৰত লৈ যায় মিনিমাম আপুনি 500-600 টকা বিক্ৰী কৰিব পাৰিব বন্ধুসকল সেইকাৰণে মই কওঁ আপোনালোকে হাঁহ পোহক হোৱাইট পেকিং হাঁহ বহুত ওজন হ'ব সোনকালে অতি সোনকালে ডাঙৰ হয় অতি অলপ দানা খুৱাই কিনে 1 মাহ আপুনি দানা খুৱাব 1 মাহ পিছত আপুনি ধানৰ মল আৰু অলপ আউলা চাউলৰ ভাত অলপ দানা মিহলাই আপুনি 2 টাইম 3 টাইম দিব বাকী আপোনাৰ যদি পুখুৰী থাকে তেনেহ'লে পুখুৰীত আপুনি এৰি দিলে তাৰ পৰা কমচে কম 20% 30% দানা ইয়াতে খাব পাৰিব এইটো এইকাৰণে আমি কৈছোঁ হাঁহ পোহক হাঁহ পুহিলে অতি সোনকালে আপুনি লাভৱান হ'ব পাৰিব আৰু এটা হাঁহ আছে কেম্বেল যেটা আমাৰ খাকী কেম্বেল বুলি কয় বহুত কণী দিয়ে এইবিলাক হাঁহ যদি পোহে আপুনি তেনেহ'লে যদি আপুনি 100 হাঁহ পোহে তাৰ ভিতৰত যদি 60টা মাইকী হয় 40টা যদি মোটা হয় 20টা মোটা ৰাখি দিলে আৰু 20টা মোটা বিক্ৰী কৰি দিলে এই তাতেও অলপ পইচা ওলাল আৰু যদি 60টা মাইকীৰ ভিতৰত যদি আপুনি 40টা কণী পায় ডেইলি 40টা
কণী যদি আপুনি মিচিঙত এটা সৰুকৈ যদি এটা মিচিং লয়, এই সৰু এটা মিচিঙত আপুনি কণীবিলাক ফুটাব পাৰিব। যদি ডেইলি 40টা কণী পায়, 40টা কণীৰ ভিতৰত যদি আপুনি 30টা পোৱালিও পায়, যদি 50 টকাকৈও বিক্ৰী কৰে বন্ধুসকল, তথাপি 30টা পোৱালিৰ দাম 1500 টাকা। 1500 টাকা হ'লে আপুনি এটা 1500 টাকা হ'লে 500 টাকা আপুনি বাদ দিয়ক, খাওয়ার যিকোনো খরচা এইবিলাকত 500 টাকা বাদ দিয়ক, আর তথাপিতো 1000 টাকা থাকি গেল আপুনি, তেনেহ'লে মাহত 30,000 টাকা। আপনি যদি 100 হাঁহ পুহি কেনে মাহত 30,000 টাকা কমাই কৰিব পাৰে বন্ধুসকল। আৰু কি লাগে কওক? আপুনি এনেই চেন্নাই, বেংগলোৰ, কেৰালা এনেই ঘূৰি ঘূৰি থকাতকৈ পইচা নিজৰ পইচা খৰচ কৰি যায় ঘূৰি অহাতকৈ আপুনি অলপ হাঁহত 100 হাঁহৰ পোৱালি লৈ আপুনি ষ্টাৰ্ট কৰক। মানুহে অলপ ষ্টেপকৈ ডাঙৰ হয়। আপোনাক মই কোৱা নাই একফালত গাছত উঠি যাওক, অলপ অলপকৈ পোহক। আপুনি যদি 100 হাঁহ পোহে, যদি লাভ হ'ব পাৰে, মানে 300 হাঁহৰ যিটো যতন আছে, এইটো আপুনি 100 হাঁহৰ যতন কৰক, তেনেহ'লে এইটো সোনকালে আপুনি সফলতা হ'ব পাৰিব। 300 হাঁহ যিটো যত্ন কৰিব, এই যত্নটো যদি আপুনি 100 হাঁহত যত্ন কৰে, খৰচটো যদি 100 হাঁহত কৰে, তেনেহ'লে অতি সোনকালে আপুনি লাভৱান হ'ব পাৰিব বন্ধুসকল। এইটোত বহুত ইনকাম আছে, আমি কৰি আছোঁ। এতিয়া হাঁহৰ পোৱালি আহি আছে, যদি আপোনালোকৰ লাগে তেনেহ'লে ল'ব পাৰিব বন্ধুসকল। আমাৰ পুখুৰী আছে, পুখুৰীটো এৰি দিলে সিহঁতে 20% 30% দানা খায়। আমি এতিয়া 50টা হোৱাইট ফিডিং হাঁহ পুহি আছোঁ, আৰু ডাঙৰকৈ এটা ঘৰ বনাম ভাবি আছোঁ বন্ধুসকল। আপোনালোকে যদি দোৱা কৰে আমি এটা ডাঙৰ ঘৰ বনাব পাৰিম, আপোনালোকে আশীৰ্বাদ কৰিব বন্ধুসকল। আজিৰ ভিডিঅ'টো ইমানতেই। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱ থাকিলে তাতো পঠাই দিব। এইবিলাক অতি সোনকালে লাভৱান হ'ব পাৰিব এইবিলাক হাঁহ ফাৰ্ম কৰিলে। ধন্যবাদ বন্ধুসকল, আসসালামু আলাইকুম।